মোৰ দুই সন্তানক আগত থৈ মই কান্দিব নোৱাৰিছিলোঁ। বিচনাত বাগৰি বাগৰি শুই পৰিছিলোঁ। চকু পানী মোৰ একমাত্ৰ লগৰে আছিল, তথাপিতো সিহঁতৰ মুখ চাই किस्मत में ना सही दिल में तो हमेशा रहोगे। वो कहते हैं ना कि कुछ कहानियां बिना अलविदा का ही खत्म हो जाती हैं। নমস্কাৰ। আজি এগৰাকী বিশেষ অতিথি আচলতে মোৰ সৈতে উপস্থিত আছে। পৰিচয়টো কি বুলি দিম কিছু সমস্যা হ'ব মোৰ কাৰণে। এগৰাকী শিক্ষাগুৰু, এগৰাকী লেখক আৰু বহুতৰ বাবে আদৰ্শ কিংবা অনুপ্ৰেৰণাৰ প্ৰতীক সন্মানীয় মদন দত্ত ছাৰ। দালাং গাঁৱৰ এগৰাকী জিলা কৃতি শিক্ষকৰ বঁটা পোৱা, বহুতৰ বাবে আদৰ্শ প্ৰেৰণাৰ প্ৰতীক হোৱা ছাৰৰ জীৱনৰ স্মৰণীয় কিছু ঘটনা আলোচনাৰ বাবে আজি আচলতে একেলগে আমি দুগৰাকীয়ে ইয়াত বহিছোঁ। প্ৰথমতে ছাৰক আদৰণি জনাইছোঁ। নমস্কাৰ। ছাৰ, আপুনি দীঘলীয়া সময় আচলতে শিক্ষকতা কৰিলে, এতিয়াতো অৱসৰী জীৱন, ক'ত কেনেকৈ ব্যস্ত হৈ আছে ছাৰ? প্ৰথমতে সেইখিনি আপোনাৰ পৰা জানিব বিচাৰিম। হয়, মই 1985 চনৰ পৰা দালাং মিলন উচ্চ মাধ্যমিক বিদ্যাপীঠত শিক্ষকতা কৰি আছোঁ। এই গাঁৱৰে সেই বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক ভূমিদাতা শিক্ষক এগৰাকী মই যোৱা 2023 চনৰ 31 মাৰ্চত অৱসৰ গ্ৰহণ কৰিছোঁ। আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা আমাৰ বিদ্যাপীঠত বৰ্তমান হাইস্কুলৰ শিক্ষক নাই, হিন্দী শিক্ষক নাই, আৰু সেইকাৰণে মই উক্ত বিদ্যালয়ত প্ৰায় গৈ পাঠদান কৰি আছোঁ। ইয়াৰ লগতে ওচৰৰে এখন বিদ্যালয় পানীটেমা হাইস্কুল, চঙালী হাইস্কুল, সেইখনতো হিন্দী শিক্ষকৰ অভাৱ হোৱাত তেওঁলোকে যিটো অনুৰোধ কৰাত মই তাতেও মাজে মাজে গৈ শিক্ষকতা কৰি আছোঁ। ইয়াৰ উপৰিও সৰুৰে পৰা মই সামাজিক কামবিলাক কৰি বৰ ভাল পাওঁ। বৃক্ষৰোপণ বা দুখীয়াসকলৰ সহায়, ছাত্ৰ ছাত্ৰীক সহায়, সেইটো মই এতিয়াও কৰি আছোঁ। ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিম যে এটা দীঘলীয়া সময়ছোৱা আপুনি শিক্ষকতা সমান্তৰালভাৱে সমাজ সেৱা কৰি আছে, আৰু আজিৰ দিনত আপোনাক বহুতে অনুসৰণ কৰে, আৰু শেহতীয়াকৈ দেখিছোঁ যে আপুনি বৃক্ষৰোপণৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা দিয়াৰ উদ্দেশ্যে ভিন্ন সামাজিক অনুষ্ঠান চলাই আহিছে। ছাৰ, মঞ্জুলা দত্ত সোঁৱৰণী কুলজ্যোতি ন্যাস এটা বিশেষ অনুষ্ঠান আছে আপোনাৰ, সেইটো বিষয়ে প্ৰথমতে মই অলপমান চমুকৈ যদি জানো যে আচলতে কি হয় মঞ্জুলা দত্ত সোঁৱৰণী কুলজ্যোতি ন্যাস? হয়, এইটো আপোনাৰ যদি কুৱেশ্যন উত্তৰ বৰ দীঘলীয়া হ'ব আৰু এই সময়ৰ অভাৱ হ'ব, তথাপিতো মই চমুকৈ কৈছোঁ বাৰু। মই 2009 চনত অৰ্থাৎ 7 চনত মোৰ প্ৰিয়তমা পত্নী মঞ্জুলা দত্ত ঢুকাইছিল। তাৰ আগৰ চনত আমি দুই আলোচনা কৰি বিদ্যাপীঠৰ সন্মুখত 100 জোপা অগৰু গছ ৰোৱাৰ চিন্তা কৰিছিলোঁ। মোৰ সৰু ল'ৰা কুলদীপৰ জন্মদিন, সেই দিনটোত মই তাত পালন কৰিম আৰু দুয়োটাই এটা দুটা চকু দান কৰিম। কিন্তু দুৰ্ভাগ্যবশতঃ 2007 চনৰ সেই চনৰে 14 জুলাই তাৰিখে মোৰ 15 জুলাই তাৰিখে 14 নহয় 15 তাৰিখে মোৰ প্ৰিয়তমা পত্নী ঢুকাইছিল এনকেফেলাইটিছ ৰোগত। আৰু মোৰ যিটো আশা সেইটো অপূৰ্ণ হৈ থাকিল, আৰু সেই আশা মই পূৰ্ণ কৰাৰ কাৰণে 2009 চনত তেওঁৰ স্মৃতিত এটা ন্যাস গঠন কৰিছিলোঁ ৰাইজৰ সহযোগত, ৰাইজক অৰ্পণ কৰিছোঁ মই। আৰু মই পত্নীৰ সন্মুখত দিয়া যিটো চৰ্ত সেইটো মই পালন কৰিছিলোঁ। আৰু তেওঁ যি কৈছিল এটা চকু তেওঁ দিব, এটা চকু মই দিম, মই তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ হৈ এটা আৰু মোৰ হৈ এটা, দুয়োটাই মই মৰণোত্তৰভাৱে চকুদান কৰিছোঁ। আৰু তেতিয়াৰে পৰা এই অনুষ্ঠানটি বিভিন্ন সামাজিক কামত জড়িত হৈ আছে। ছাৰ, আচলতে বাইদেউৰ কি হৈছিল আৰু বাইদেউক হেৰুৱাৰ পাছত আপুনি ক'লে যে নিজৰ চকুটোৰ লগতে বাইদেউৰ কাৰণেও এটা চকু, অৰ্থাৎ আপোনাৰ দুয়োটা চকু আপুনি মৰণোত্তৰভাৱে দান কৰিলে। বাইদেউৰ কি হৈছিলে আৰু তাৰ পিছত মানে আপোনাৰ জীৱন পৰিক্ৰমাটো কি হ'ল, সেইখিনি যদি অলপমান জানি লওঁ ছাৰ। আচলতে সেই কাহিনীটো বৰ দীঘলীয়া। 2007 চনৰ 28 জুন তাৰিখে তেওঁ এনকেফেলাইটিছৰ ৰোগত আক্ৰান্ত হৈছিল। সুদীৰ্ঘ 14 দিন মই মেডিকেলত তেওঁৰ প্ৰাণ ৰক্ষাৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু সেই সময়ত এই অঞ্চলৰ
বিভিন্নজনে মোক সহায় কৰিছিল, টকা পইচা ফালৰ পৰা হওক বা খবৰলৈ হওক, কিন্তু সেই যিটো অত্যধিক খৰচ তথাপিতো তেওঁক মই বচাব নোৱাৰিলোঁ। তাৰপিছত মই অকলশৰীয়া হৈ পৰিছিলোঁ। মোৰ কণমানি দুগৰাকী সন্তান, তেওঁলোকক লৈ মই জীৱন নিৰ্বাহ কৰিছিলোঁ। তাৰপিছত মই ভাবিছিলোঁ যে যিহেতু মোৰ পত্নী ঢুকাল, তেওঁৰ স্মৃতি সজীৱ কৰিব লাগিব, আৰু সেই উদ্দেশ্যে মই এই যিটো ন্যাস মঞ্জুলা দত্ত সোঁৱৰণী কুলজ্যোতি ন্যাস, এই ন্যাসটো গঠন কৰিছিলোঁ। আৰু এইখিনিতে এইটো কওঁ, মই মোৰ প্ৰিয়তমা পত্নীৰ মৃত্যুৰ সময়ত বিভিন্নজনে ইমান সহায় কৰিছিল মই ভাবিব নোৱাৰোঁ। ডক্তৰ নাৰ্ছ ইমান সহায় কৰি ভাবিব নোৱাৰোঁ। আৰু সেইকাৰণে মই ভাবিছিলোঁ যে মোৰ মৃত্যুৰ পিছত মোৰ দেহাটো সেই বছৰতে মই মৰণোত্তৰভাৱে দান কৰি দিছিলোঁ, যাতে মোৰ দেহৰ পৰা ডক্তৰসকলে চিকিৎসা বিজ্ঞানত সহায়ক হয়। তাৰ কাৰণে মই এইটো কৰিছিলোঁ। হয় ছাৰ, আপুনি এইখিনি কথা কোৱাৰ পাছত মোৰ দ্বিতীয়টো কুৱেশ্যন কৰিবৰ কাৰণে অলপমান আচলতে ভাবুক হৈছোঁ যে মানুহে কয় প্ৰেম সৃষ্টিৰ কাৰণে, ধ্বংসৰ কাৰণে নহয়। আৰু আপোনাৰ কথাটোৱে আচলতে প্ৰমাণ কৰিছে যে সঁচাকৈ প্ৰেম সৃষ্টিৰ কাৰণে, যে বাইদেউ বা আপুনি যিখিনি পৰিকল্পনা কৰিছিল, বাইদেউ অবিহনে আপুনি সেইখিনি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। যি সময়ত মানুহ ভাগি পৰে, যি সময়ত মানুহে আলৈ আথানি হৈ পৰে, কিন্তু আপুনি সেইখিনি বস্তুৱে ইমান ধুনীয়াকৈ পজিটিভলি লৈ বাইদেউক স্মৃতি হিচাপে লৈ সজীৱ কৰিবৰ কাৰণে আপুনি যিখিনি কাম কৰিছে, বা বাইদেউৰ মৃত্যুৰ পাছত কৈছে আপুনি সৰ্বশৰীৰ দান কৰিছে যাতে কাৰোবাৰ উপকাৰ হয় আপোনাৰ শৰীৰৰ দ্বাৰা। ছাৰ, মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আজিৰ দিনত আপুনি, আপোনাৰ 2 সন্তান আছে, তেওঁলোক নিজৰ নিজৰ কৰ্মত ব্যস্ত, আপুনি কেতিয়াবা ছাৰ অকলশৰীয়া অনুভৱ কৰেনে? কাৰণ আপুনি ভিন্ন সমাজৰ লগত থাকে, আপোনাৰ শুৱে বাৱে বহুত মানুহ থাকে, তাৰ পাছতো কেতিয়াবা নিসংগতাই আপুনি কৰেনে? যদি কৰে ছাৰ, আপুনি কেনেকৈ নিজকে সেই সময়খিনিত নিজকে সজীৱ কৰি ৰাখে? আকৌ কেনেকৈ আপুনি ইমান ধুনীয়াকৈ হাঁহি মাতি এটা দিন সজীৱ কৰি ৰাখে ছাৰ? এইটো বাৰু টান প্ৰশ্ন। এইবিলাক মনত পৰিলে বৰ বেয়া লাগে। মোৰ প্ৰেম বিবাহ আছিলে, গতিকে মৃত্যুৰ পিছত যিটো অকলশৰীয়া ভাৱ, সেইটো মোৰ কেনেকৈ অতিবাহিত কৰিছোঁ একমাত্ৰ ভগৱান জানে। মোৰ 2 সন্তানক আগত থৈ মই কান্দিব নোৱাৰিছিলোঁ, গতিকে সিহঁত নথকা অৱস্থাত মই বহুদিন বিচনাত বাগৰি শুই পৰিছিলোঁ। চকুৰ পানী মোৰ একমাত্ৰ লগৰে আছিল, তথাপিতো সিহঁতৰ মুখ চাই মই বৰ্তমান জীয়াই আছিলোঁ। নিশ্চয়কৈ আচলতে ছাৰৰ চকু পানী দেখি ক'ৰবাত মই নিজেও আৱেগিক। এনেকুৱা প্ৰশ্ন কৰিবৰ কাৰণে মন নাই ছাৰ, কিন্তু জানিবলৈও মন যায় কেতিয়াবা যে বহু মানুহ হেৰাই যায়, ভাগি পৰে বৰ বেয়াকৈ। আৰু আপুনি ইমান শক্তিশালী ছাৰ, আমি আপোনাক বহু সময়ত অনুসৰণ কৰোঁ। আপোনাৰ অনুষ্ঠানবোৰ আপুনি ইমান ধুনীয়াকৈ মঞ্জুলা দত্ত সোঁৱৰণী কুলজ্যোতি ন্যাসৰ সম্বৰ্ধনা অনুষ্ঠান, অভিনন্দন অনুষ্ঠান, বৃক্ষৰোপণ কাৰ্যসূচী, কত কি কাৰ্যসূচী লৈ আছে ছাৰ। নিজৰ শৰীৰটো দান কৰিছে, ইমান বেছি এক্টিভ ছাৰ। আপোনাৰ পৰা আমি পাবলগীয়া, শিকিবলগীয়া বহুত আছে ছাৰ। বাৰু সেইখিনি বিষয়ে এৰিলোঁ। ছাৰ, আপোনাৰ বহুকেইখন কিতাপ আপুনি নিজে উলিয়াইছে, আৰু এটা কথা ক'ব লাগিব আচলতে চাই থকা গোটেই দৰ্শকৰ বাবে, যে লকডাউনৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ কাৰণে ছাৰে বিশেষ কিছু কাম কৰিছিলে। এইখিনি কথা অলপমান ছাৰৰ পৰা জানিব বিচাৰিছোঁ। যেতিয়া লকডাউন হ'ল, লকডাউনৰ সময়ত মই এবাৰ আৱেগিক হৈ পৰিছিলোঁ। সেই সময়ত মোৰ ল'ৰা 2জন বাহিৰত থাকে, কিন্তু লকডাউনৰ কাৰণে ঘৰত থাকিব লগা হৈছিল। আৰু মই কৰিছিলোঁ কি, যেতিয়া দেশ বিদেশত হাজাৰ লোকে মৃত্যুবৰণ কৰিব লগা হৈছিল, সেইবোৰ দেখি মোৰ গা বৰ শিয়ৰি উঠিছিল, আমাৰ ইয়ালৈ নাহক। আৰু সেই মৰ্মে চৰকাৰে 23 তাৰিখে ঘোষণা কৰিছিল, বন্ধ ঘোষণা কৰিছিল। আৰু মই আগদিনা গৈ ন্যাসৰ তৰফৰ পৰা গোহাৰি চপাই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ গৈ কেনেকৈ চৰকাৰে নিৰ্দেশনা দিছে সেইটো পালন কৰিবলৈ ঘৰে ঘৰে গৈ আহিছিলোঁ। আৰু সন্ধিয়া এই অঞ্চলত, বৃহত্তৰ অঞ্চলত মাইক যোগে ঘোষণা কৰিছিলোঁ। তাৰে এসপ্তাহমান পিছত মই দেখিলোঁ যে ছাত্ৰ ছাত্ৰীৰ যথেষ্ট লোকচান হ'ব। সেইকাৰণে মই কি কৰিছিলোঁ, মই নিজৰ মনলৈ আহিছিল ভ্ৰাম্যমাণ পাঠশালা, মনত কল্পনা কৰিছিলোঁ। আৰু মই কিতাপ পত্ৰখিনি লগত লৈ চাইকেলখন লৈ যাওঁ, নি মই ছাত্ৰ ছাত্ৰীসকলৰ ঘৰৰ বস্তিৰ পিছফালে এটা গ্ৰুপ বনাই বা ৰাজহুৱা মঞ্চ, মন্দিৰ, এইবিলাক ঠাইত মই একগোট কৰি লৈ সেই ওচৰৰ যিখিনি ল'ৰা ছোৱালী আছে
এটা ক্লাছৰ লগ লাগি মই পাঠদান কৰিছিলোঁ, সেনেকৈ দিনটো মই কটাইছিলোঁ। তাৰ মাজতে আকৌ যেতিয়া বেছি দিন হৈ গ'ল তেতিয়া দেখিছিলোঁ যে ওচৰৰ বান্দৰবিলাকৰ খাদ্যখানা নাই, কুকুৰবিলাকে খাদ্যখানা পোৱা নাছিল। আৰু সেই অনুসৰি মই মোৰ সহযোগী আছিলোঁ ভৃগুনাথ আৰু বৰুৱাজনীৰ ৰাজবংশী, নামটো পাহৰিলোঁ না, ৰাজবংশী, তেওঁ মোক সহযোগ কৰিছিল। আৰু তেনেকৈ মই একদিন গোটেই অঞ্চলৰ চববিলাকত কুকুৰবিলাকক খাদ্য দিছিলোঁ, বান্দৰবিলাকক মই খাদ্য দিছিলোঁ। ইয়াৰ মাজতে মই আমাৰ গাঁৱৰ 24টা পৰিয়ালক এসপ্তাহ খাব পৰাকৈ খাদ্যৰ যোগান ধৰিছিলোঁ। চাইকেলত লৈ যাওঁ, গাড়ী লৈ গৈছিলোঁ সেইদিনাখন, নি মই তেনেকৈ ঘৰে ঘৰে খাদ্য যোগান ধৰি আহিছিলোঁ। তাৰ মাজতে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বোধহয় সেই সময়ত 128 জন আছিল। এই 128টা ঘৰত গৈ মই চাবোন 2 পিচ, বিস্কুট এনেকৈ ঘৰে ঘৰে গৈ মই দি আহিছিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰা মানে ঠিক যিটো মানে চৰকাৰে নিৰ্দেশনা জাৰি কৰিছিল কিমান ফুট আঁতৰত থাকিব লাগে, আঁতৰত আহি মই তেনেকৈ যোগান ধৰিছিলোঁ। আৰু তাৰ মাজতে আকৌ মই ছাত্ৰ ছাত্ৰীসকলক ফোন কৰি হোৱাটছআপ যোগে মই জনাওঁ আৰু তেওঁলোকক কেনেকৈ পঢ়িব লাগে, বাহিৰত যাব নালাগে, এইবিলাক কথা কৈছিলোঁ, সেইবোৰ শুনিছিলোঁ। তদুপৰি মই তেওঁলোকক যিখিনি পাঠ পঢ়াইছিলোঁ সেই পাঠখিনিৰ মই নিজ ঘৰতে নোটবিলাক লিখি তেওঁলোকক হোৱাটছআপত দিওঁ, তেওঁলোকে লিখে। আৰু নিৰ্ধাৰিত সময়ত মই পৰীক্ষাৰ প্ৰশ্ন কাকত বনাওঁ ঘৰতে, বনাই ঠিক মেট্ৰিকজনী পৰীক্ষা একে টাইমতে হয়, সেনেকৈ এটা অঞ্চলে গৈ পেপাৰবিলাক দি আহোঁ, ঘৰে ঘৰে দি আহোঁ আৰু আহোঁতে পেপাৰে বহি লৈ আহোঁ। এনেকৈ সেই বহি গোটেই সন্নিৱিষ্ট কৰি মই এখন কিতাপত প্ৰকাশ কৰিছিলোঁ। ইয়াৰ উপৰিও যেতিয়া কোৰ্চটো শেষ হৈছিল 6 মাহিলীৰ কাৰণে যিখিনি লাগে সেইখিনি শেষ কৰাৰ পিছত মই কি কৰিছিলোঁ, তেওঁলোকৰ পাঠদান নাই, গতিকে কিছুমান নীতিবচন সাধুকথা বিষয়ক কথা ৰাতি মই 10টা বজাত আহোঁ, আহি সেইবিলাক লিখোঁ। হাতৰ আখৰবিলাক বেয়া, মোৰ ডাঙৰ ল'ৰাটোৱে সেইখিনি লিখি লৈ, মই মোবাইলৰ সিমান নাজানো, গতিকে হাতে লিখি লৈ সেইখিনি বস্তু মই আকৌ হোৱাটছআপ যোগে ৰাতিপুৱা পঠাই দিয়ে মই আকৌ পৰীক্ষা পাতোঁ, নাইবা তেওঁলোকৰ বহিবিলাক আনো, খবৰ কৰোঁ। এনেকৈ মই যিখিনি কৰিছিলোঁ সেই গোটেইখিনি বস্তু সংৰক্ষণ আছে, এতিয়াও আছে। আৰু সেই বস্তুখিনি হাতে লিখা আকাৰত এখন কিতাপ আকাৰে প্ৰকাশ কৰিছোঁ মই, লকডাউন ডায়েৰী, প্ৰায় 485 পৃষ্ঠাৰ, আপুনি চালে দেখা নিশ্চয়, সেইখনত প্ৰকাশ কৰিছিলোঁ। তাৰপিছত বিভিন্ন সময়ত মই মাজে মাজে 2-এটা কবিতা লিখিছিলোঁ আৰু সেই কবিতাবিলাকো সংৰক্ষণ কৰি ৰাখি এখন লকডাউন ডায়েৰী নামৰ কিতাপ এখন প্ৰকাশ কৰিছোঁ, কবিতা পুথি। আৰু ইয়াৰ উপৰিও মই বিভিন্ন এই অঞ্চলৰ যিবিলাক অনুষ্ঠান হয় তাৰ কাৰণে যিবিলাক মুখপত্ৰ ওলায় সেই সময়ত মই সম্পাদনাৰ দায়িত্ব পালন কৰিছোঁ। বোধহয় সম্পাদনাৰ কিতাপ 7-8খনমান আছে, মই নামবিলাক পাহৰিছোঁ এতিয়া। আচলতে এনেধৰণে যদি ছাৰৰ লগত কথা পাতি থকা যায় হয়তো বহু সময় লাগি যাব, যে কথাৰ শেষ নহ'ব। কাৰণ এক বৰ্ণিল অধ্যায়, জীৱনৰ বৰ্ণিল অধ্যায় আছে ছাৰৰ। এতিয়াও যেন ছাৰ এগৰাকী সুঠাম ডেকা ল'ৰাৰ দৰে কাম কৰি আছে। আৰু ছাৰৰ এটা উদ্দেশ্য ভাল লাগে যে সেউজ বনানীকৰণৰ দৰে এটা মহৎ উদ্দেশ্য ছাৰৰ সদায় আছে। কৈছে ইতিমধ্যে যে বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰি আহিছে। যোৱা 5 জুনতো ছাৰে ভাল কাৰ্যসূচী এটা লৈছে বৃক্ষৰোপণৰ। শেষত ছাৰ মই দেখিছিলোঁ আপুনি যিখন বিদ্যালয়ত কাম কৰিছিল তাতো আপুনি গছ গছনি ৰোপণ কৰিছিলে। এনেধৰণৰ ভিন্ন কাম আছে। শেষত ছাৰ আপোনাৰ পৰা অতি চমুকে আপোনাৰ বৰ্ণিল জীৱনটোৰ বৰ্ণিল কথাখিনি জানিব বিচাৰিম। হয়, আচলতে ইমান কম সময়ত ক'ব নোৱাৰি আৰু নিজৰ গুণবিলাক নিজে পোৱাটো টান। তথাপি বিদ্যালয়ত মই যেতিয়া পাঠদান কৰিছিলোঁ উপাৰ্জনৰ এটা অংশ মই খৰচ কৰি গৈছিলোঁ। বিদ্যালয়খনৰ যিটো সন্মুখৰ যিটো চৌহদ মই সেউজীকৰণ কৰিছোঁ, বহু পইচা খৰচ কৰিছোঁ, নিজে মই দিনে ৰাতিয়ে কাম কৰোঁ তাত। আৰু এতিয়া বৰ্তমান সুন্দৰ হৈ গছনি উঠিছে, মনটো বৰ ভাল লাগে। ছাৰ একদম মোৰ ফালৰ পৰা আপোনালৈ অশেষ ধন্যবাদ, নমস্কাৰ, যে ইমান ব্যস্ততাৰ মাজতো আচলতে আপুনি আমাক সময়খিনি দিছে। দৰ্শকক উদ্দেশ্যি ক'ব বিচাৰিম যে সাধাৰণতে যেতিয়া আমি এটা ভাল কাম বা ভাল পদক্ষেপ লওঁ, মানুহৰ হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয়, মানুহে ঠাট্টা মস্কৰা কৰে। কিন্তু এই ক্ষেত্ৰত ছাৰ ব্যতিক্ৰম। ছাৰে কৈছে যে বাইদেউৰ সেই অসুখৰ দিনৰ পৰা আৰম্ভ কৰি আজি এই দিনটোলৈকে মানুহৰ সঁহাৰি পাই আছে। নিশ্চয়কৈ পাব, কাৰণ ছাৰৰ আইডিঅ'লজি এটা বিশেষত্ব আছে। ছাৰৰ এটা বিশেষত্ব এনেধৰণৰ যে নিজৰ দৰমহা পইচাকেইটাই ছাৰে ছাত্ৰ ছাত্ৰীক দিছিল।
দৰমহা পইচাকেইটাৰে টিউশ্যনৰ কাৰোবাক যোগাৰ কৰি দিছিলে, কাৰোবাক বহি দিছিলে। আজি যেতিয়া ছাৰে সামান্যতম হয়তো পেঞ্চন অলপ পায়, সেইখিনিও ক'ৰবাত বৃক্ষৰোপণ কৰি আছে। ছাৰে কৈছে যে দুটা চকুৰে নেদেখে, তেনেকুৱা এগৰাকী ছাত্ৰ বা ছাত্ৰীক সহায় কৰিছে। তো এনেধৰণে ধনবিলাক ছাৰে সদায় যিখিনি পায় হয়তো বিতৰণে কৰি আছে। গতিকে তেনে এজন মানুহক সমাজখনেও নিশ্চয়কৈ কিবা নহয় কিবা দিয়াটো দায়িত্ব বা কৰ্তব্য, আৰু সেইখিনি সমাজে কৰি আছে। শেষত এটা কথা অৱশ্যে মোৰ মনত লাগে, ছাৰে এই কথাটো মাজে সময়ে দুখো কৰে, যে ইমানখিনি কৰাৰ পাছত ক'ৰবাত নহয় ক'ৰবাত ছাৰে যিটো সন্মান পাব লাগে সেই সন্মানখিনি নাপালে। জিলা কৃতি শিক্ষকৰ বঁটা পালে, হয়তো বৰ বেছি ৰিটায়াৰমেণ্টৰ 2 বছৰ 3 বছৰ আগত। ৰাজ্যিক কৃতি শিক্ষকক কি ধৰণে নিৰ্বাচন কৰে আমিতো নাজানো, আমি নিমিত্ত মাথো। কিন্তু ছাৰৰ দৰে ইয়াততো অসংখ্যজন শিক্ষক আছে। অসংখ্যজন শিক্ষকৰ মাজত আমি দেখিছোঁ কোনোৱে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা পাইছে। কি কৰিছে? আমাৰ চকুতো একোৱে পৰা নাই। ছাৰে ছাত্ৰ ছাত্ৰীক সহায় কৰাৰ পৰা আৰম্ভ কৰি বৃক্ষ বা আপোনাৰ সেউজ বনানীকৰণৰ পৰা আৰম্ভ কৰি কিতাপ পত্ৰৰে এটা সমাজ সচেতনৰ চেষ্টা কৰি আহি তাৰ পাছতো কিন্তু ছাৰে হয়তো সেই দুখটো ছাৰৰো আছে। মাজে সময়ে আমাক ছাৰে কয় যে ৰাজ্যিক কৃতি শিক্ষক বঁটা তেওঁ পাব লাগিছিল, আৰু আজিও আমি কওঁ যে সঁচাকৈ তেওঁ সেই বঁটাটো পাব লাগিছিল, আৰু তেওঁ সচেতন নহ'লেও সেই কথা স্বীকাৰ কৰে। হয়তো ছাৰে মেনেজ কৰিব নাজানে। ছাৰে মেনেজ শব্দটো জানিলে এনেধৰণে টকাবিলাক হয়তো বিতৰণ নকৰি তেওঁ বঁটাটো কিনিলেহেঁতেন, তেওঁ বেংকত জমা থ'লেহেঁতেন। ছাৰৰ সেই আইডিঅ'লজি কেতিয়াও নাই। আজিও কৈছে, আজিও শাৰীৰিকভাৱে তেওঁ কিছু অসুস্থ, কিন্তু মানসিকভাৱে ইমান শক্তিশালী যে প্ৰতিটো পুৱা তেওঁ আৰম্ভ কৰে যে দিনটোক কিবা নহয় কিবা এটা কৰিব লাগিব। আড্ডা দিয়াতকৈ ছাৰে কাম কৰি ভাল পায়। আজিও অৱসৰৰ পাছত 2খনকৈ বিদ্যালয়ত বিনা দ্বিধাই বিনা বেতনে তেওঁ কাম কৰি আছে। যিখিনি পেঞ্চন লাভ কৰে হয়তো ছাৰে ঘৰত বহি আৰামত এইখিনি সময় কটাব পাৰে, বহুত কৰিলে সমাজখনৰ কাৰণে। তাৰ পাছতো অবিৰাম গতিত, কাৰণ ছাৰে কৈছে যে প্ৰেম বিবাহ কৰিছিলে, প্ৰেম আছিলে, পত্নীৰ লগত বাইদেউৰ লগত তেখেতৰ বহুত সপোন আছিলে। 2গৰাকীৰ দায়িত্ব ছাৰে এতিয়া অকলে লৈছে। গতিকে বহু যোজন বাট যাবলৈকে আছে। ছাৰলৈকে অলেখ অযুত অভিনন্দন। ছাৰ সদায় কুশলে থাকক, নেদেখাজনে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু দিয়ক। আমাৰ সদায় সহায় সহযোগিতা থাকিব ছাৰ, আৰু আশা কৰিছোঁ ৰাইজৰ পৰা আপুনি সদায় সহায় সহযোগিতা পাই যাব। আৰু শেষত আপোনাৰ পৰা বিদায় মাগিছোঁ।